হাই বন্ধুবান্ধীসকল ওয়েলকাম জানিছো অলি মেডিচিন ইউটিউব চেনেলে মই ফজলুল বন্ধুবান্ধীসকল মই আজিৰ এটা নতুন টপিক আপোনালোকৰ সন্মুখত দিছো আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় কিনো অত্যন্ত প্ৰয়োজনীয় হয় বিশেষকৈ যিবোৰ বন্ধুবান্ধীসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী বা কেঁচুৱা আছে তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'খন শেষ লাগিছে বন্ধুসকল আজিৰ টপিকটো হ'ল ডিকলিক ড্ৰপ কি বেমাৰ হ'লে আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিব পাৰোঁ বা খাব দিব পাৰোঁ বা ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি ইয়াৰ ছাইড ইফেক্ট কি বা কি কম্প'জিশ্যন বনোৱা হৈছে কিমান দামত লাগিব সকলো তথ্য জানিবলৈ চেষ্টা কৰিম বন্ধুসকলে ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন টিপিবলৈ নাপাহৰিব কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই যাব নতুন মেডিচিনৰ বিষয়ে ঔষধৰ বিষয়ে আপোনালোকে জানিব এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰি লৈছোঁ বন্ধুসকল ডিকলিক ড্ৰপ এই ড্ৰপটো প্ৰথমে যেন কোনটো কোম্পানী বনাইছে এইটো বনাইছে সাহা বায়'লজিকেল প্ৰাইভেট লিমিটেড এটা ভাল কোম্পানী পুৰণা কোম্পানী আৰু এইটো মাৰ্কেটিং কৰি আছে কণ্টেষ্ট কেমিকেল লিমিটেড এইটো এটা ভাল কোম্পানী হয় ইয়াৰ প্ৰায়বোৰ মেডিচিন অত্যন্ত ভাল ৰিজাল্ট হয় তাৰ মাজত ডিকলিক ড্ৰপৰ ৰিজাল্ট অত্যন্ত ভাল হয় বন্ধুসকল এতিয়া আমি যেন কি কম্প'জিশ্যন বনোৱা আছে এটা আচলতে দুটা কম্প'জিশ্যন দি আছে ইয়াতে আছে 20 ড্ৰপছৰ অনুপাতে ডি সাইক্লোমাইন হাইড্ৰক্লোৰাইড দি আছে 10 mg আৰু সিমিটিকন দি আছে 20 mg 40 mg এই দুটা মলিকুল বা দুটা কেমিকেল বা দুটা মেডিচিন মিহলাই বা দুটা মলিকুল মিহলাই এই ড্ৰপটো বনোৱা হৈছে বন্ধুসকল এতিয়া আমি জানিম এই ড্ৰপটো কি বেমাৰ হ'লে আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিম এই ড্ৰপটো বিশেষকৈ ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যনত যিবোৰ সৰু ল'ৰা ছোৱালীৰ অত্যন্ত পেট বিষ হৈ আছে বিভিন্ন ধৰণৰ কাৰণত পেট বিষটো হ'ব পাৰে যেনেকুৱা সৰু ল'ৰা ছোৱালীক গেছ হৈ যায় বাহিৰৰ ধৰণৰ বস্তু খোৱাৰ ফলত বেবী ফুড বিভিন্ন ধৰণৰ যেনেকুৱা চেৰেলেক হওক বা কেতিয়াবা দেখা যায় লেক্ট'জেনে হওক বা চিমিলেকে হওক বা বাহিৰত গৰুৰ গাখীৰে হওক বা বিভিন্ন ধৰণৰ বেবী ফুডছ খোৱাৰ ফলত ল'ৰা ছোৱালীৰ বা কেঁচুৱা গেছ হৈ যায় বা কেতিয়াবা দেখা যায় যিকোনো ধৰণৰ বিভিন্ন ধৰণৰ খোৱা বস্তুৰ পৰা গেছ হৈ দেখা যায় গেছ হোৱাৰ ফলত পেটটো ফুলি যায় পেটটো বিষ অনুভৱ হয় বা ল'ৰা ছোৱালীয়ে খাব খোজা নাই বা কান্দি থাকে পেটত হাত দি কান্দি থাকে কেতিয়াবা ইফালৰ পৰা ইফালে যাই থাকে অনুভৱ কৰা যায় যে ল'ৰা ছোৱালীৰ পেটটো বিষ হৈ আছে বিষৰ কাৰণে এনেকুৱা কৰি আছে বা কেতিয়াবা দেখা যায় সৰু কেঁচুৱাৰ ডিচেণ্ট্ৰি হ'লে বা পেটৰ প্ৰব্লেম হ'লে বা পায়খানা কৰি থাকিলে তেতিয়াও পেটটো বিষ অনুভৱ হয় তেতিয়া সেই ক্ষেত্ৰতো আপুনি এই ডিকলিক ড্ৰপটো কেঁচুৱাৰ ক্ষেত্ৰত দিব পাৰে বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিব পাৰে বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বন্ধুবান্ধীসকল অৰ্থাৎ পেটৰ যিকোনো ধৰণৰ বিষৰ ক্ষেত্ৰত আপোনালোকে এই ডিকলিক ড্ৰপটো ইউজ কৰিব পাৰে দিব পাৰে বা খাবলৈ দিব পাৰে বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই ড্ৰপটো কিমান পৰিমাণৰ খাব লাগে এই ড্ৰপটো যদি একেবাৰে সৰু হয় অৰ্থাৎ 1 মাহৰ পৰা 6 মাহলৈকে হয় তেনেহ'লে 0.5 ড্ৰপ অৰ্থাৎ 5 ড্ৰপৰ পৰা 20 ড্ৰপলৈকে আপোনালোকে দিব পাৰে আৰু 6 মাহৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 0.5ৰ পৰা 1 mlকৈ দিনত দুবাৰৰ পৰা তিনিবাৰকৈ দিব পাৰে ৰাতিপুৱা দুপৰীয়া বা ৰাতি দিনত তিনিবাৰকৈ দিব পাৰে বন্ধুবান্ধীসকল যিটো সৰু ল'ৰা ছোৱালী বা কেঁচুৱা ওজন আৰু বয়সৰ অনুপাতে ডক্টৰবিলাকে অনুপাতে খাবলৈ দিয়ে গতিকে আপোনালোকে ডক্টৰে যি অনুপাতে খাবলৈ দিয়ে সেই অনুপাতে খাবলৈ দিব আৰু এই মেডিচিনটো খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছতে কেঁচুৱাক খাবলৈ দিব বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই ডিকলিক ড্ৰপটো কিবা ছাইড ইফেক্ট আছে নেকি আচলতে এই ডিকলিক ড্ৰপত এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায় তথাপিও এই ড্ৰপটো খোৱাৰ লগে লগে যদি বাচ্চাবিলাক বা কেঁচুৱাৰ যদি গাটো ফুলি যায় বা এলাৰ্জেটিক প্ৰব্লেম দেখা পায় বা মুখখন ফুলি যায় বা কেতিয়াবা ওঠখন ফুলি যায় বা এলাৰ্জেটিক কিবা প্ৰব্লেম দেখা পায় তেনেহ'লে খোৱাটো বন্ধ কৰি দিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্ট্ৰল কৰিব বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই ড্ৰপটো আমি কিমান দামত পাওঁ এই ড্ৰপটো আহে 15 ml 15 ml এনেকৈ ধুনীয়া পেকেজিঙত আহে এইটো প্লাষ্টিকৰ বটল হয় এনেকুৱা আৰু ইয়াৰ লগত ড্ৰপাৰ দি থাকে গতিকে এই ড্ৰপাৰেৰে ল'ৰা ছোৱালীক ধুনীয়াকৈ খুৱাব লাগে বন্ধুবান্ধীসকল এতিয়া আমি জানিম 50 ml ড্ৰপৰ দাম কিমান আহিব 65.70 পইচা অৰ্থাৎ 65 টকা 70 পইচাত আপুনি এইটো পাই যাব অৰ্থাৎ 65ত আপনি এই মার্কেটত अवेलेबल পাব অনলাইন অফলাইন যিকোনো মার্কেটত আপনি পাই যাব অসুবিধা নাই
বন্ধু বান্ধৱীসকল 65 টকাত আপুনি যেটো 15 ml এই ড্ৰপটো আপুনি পাই যাব এই ড্ৰপটো লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব কিয়নো কেতিয়াবা আপোনাৰ ভুলতে হওক বা ফাৰ্মাচিষ্টৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সাইড ইফেক্ট দেখা যায় বা প্ৰবলেম দেখা যায় বা অসুবিধা হোৱা যায় গতিকে আপোনালোকে যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব আৰু 3/2024 ত বনোৱা হৈছে আৰু 2/26 লৈকে এই ড্ৰপটো খুৱাব পাৰিব ঠিক এনেদৰে যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব বন্ধু বান্ধৱীসকল আজি আমি ডিকলিক ড্ৰপৰ বিষয়ে আমি আলোচনা কৰিলো বা ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি এই ড্ৰপটো ল'ৰা ছোৱালীক খুৱাই আপোনাৰ উপকাৰ পায় বা ভাল পায় তেনে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনিকৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ